আপোনালোকৰ যোগেদি সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া তথা অসম চৰকাৰক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ পোনপ্ৰথমতে। কাৰণ আজি এই বিদেশী বিতাড়নৰ ক্ষেত্ৰত অসম চৰকাৰ তথা সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ভূমিকা পালন কৰিছে, আমি তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমি কথা দিছোঁ তেখেতক এই ক্ষেত্ৰত আমি সহযোগ কৰিম। কাৰণ অসমীয়া যুৱ মঞ্চৰ স্পষ্ট কথা আগৰ পৰা আমি কৈ আহিছোঁ যে ভালৰ লগত ভাল, বেয়াৰ লগত আমি জমকাল। অসমীয়া যুৱ মঞ্চৰ স্পষ্ট কথা যে ভালৰ লগত ভাল, বেয়াৰ লগত জমকাল। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এইটো এটা আদৰণীয় পদক্ষেপ। গতিকে আমি এইটো আদৰণি জনাইছোঁ, সমৰ্থন জনাইছোঁ। গতিকে আমি এটা কথা খালি আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি ক'ব বিচাৰিছোঁ, তেখেতে বিদেশীৰ ক্ষেত্ৰত 1951 চনৰ ঠাইত 71 চন কৰিলে অসমত, আজি ভাৰতবৰ্ষৰ সকলো ৰাজ্যত আমি দেখিবলৈ পাইছোঁ যে 51 চনে আছে। কিন্তু এই বস্তুটো যদি অসমতো যদি 71 চনটো কাটি পেলাই 51 চন কৰিব পাৰি, সেইটো আমি তেখেতক আপোনালোকৰ যোগেদি অনুৰোধ জনাইছোঁ। আৰু এটা কথাই ক'ব বিচাৰিছোঁ যে অকল এই 50টা 100টা 200টাতে তেখেতে বাংলাদেশ বিতৰণৰ ক্ষেত্ৰত শেষ কৰিলে নহ'ব, পুলি পোখাই শেষ কৰিবৰ বাবে আমি তেখেতক আহ্বান জনাইছোঁ। প্ৰয়োজন হ'লে আমি বাৰম্বাৰ কৈছোঁ অসমীয়া যুৱ মঞ্চৰ তেখেতৰ লগত সম্পূৰ্ণ সহযোগিতা থাকিব। গতিকে আমি যদি সঁচা অৰ্থত যদি আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসম তথা অসমীয়া কথা ভাবিছে বা সঁচাকৈ যদি তেখেতে অন্তৰাত্মাৰ পৰা যদি বিদেশী বিতৰণৰ ক্ষেত্ৰত সঁচাকৈ মাত মাতিছে, আমি এটা কথা অনুৰোধ জনাব বিচাৰিছোঁ যে তেখেতে বাকীখিনি ক্ষেত্ৰত যিদৰে বাঘৰ দৰে জঁপিয়াই পৰে, এই বাংলাদেশী ক্ষেত্ৰতো এই অবৈধ নাগৰিকৰ ক্ষেত্ৰতো বাঘৰ দৰে জঁপিয়াই পৰিবলৈ আমি তেখেতক আহ্বান জনাইছোঁ। আমি দেখিবলৈ পাইছোঁ যে বাৰে বাৰে আমাৰ যিসকল আমাৰ খিলঞ্জীয়া মুছলমান হওক বা হিন্দুৰ ক্ষেত্ৰত আমাৰ ভাই ক্ষেত্ৰত আপোনাৰ সংঘৰ্ষ আনিবলৈ চেষ্টা কৰি আছে। আজি দেখিছোঁ যে আমাৰ মন্দিৰ হওক বা আজি নামঘৰত তেওঁলোকে আজি গৰুৰ মাথা বা গৰু মাংস আজি থৈ পেলাই তাত থৈ দি আজি আমাৰ মাজত, আমাৰ ভাই ভণ্টিৰ মাজত, আমাৰ খিলঞ্জীয়া মুছলমান হিন্দুসকলৰ ভাই মাজত সংঘৰ্ষ সৃষ্টি এটা চেষ্টা কৰি আছে, এইটো কিন্তু মানি লোৱা নহ'ব। চিধা কথা, স্পষ্ট কথা, বাংলাদেশী ইয়াৰ পৰা যাব লাগিব। আমি শেষবাৰৰ বাবে ৱাৰ্ণিং দিছোঁ, শেষবাৰৰ বাবে চৰকাৰৰ লগতে আমি অসমীয়া যুৱ মঞ্চক ৱাৰ্ণিং দিছোঁ যে কোনো ধৰণৰ যাতে তেনেকুৱা ধৰণৰ আৰু কাম নকৰে। কাৰণ যদি আমি সঁচাকৈ আমাৰ মা ভনীক যদি আমি সঁচাকৈ যদি আমি কোনো ধৰণৰ চিন্তা নোহোৱাকৈ যদি তেখেতলোক ঘূৰা ফুৰা ক্ষেত্ৰত আমি এৰি দিবলৈ হয়, কিন্তু এই বাংলাদেশী সঁচাকৈ খেদিব লাগিব। কাৰণ কেলৈ আমি সেইদিনা গোলাঘাটত দেখি পালোঁ যে কেইজনমান যুৱকে এজনী আমাৰ হিন্দুৰ ছোৱালীক জোকাইছে বা হাত দিছে। গতিকে তেনেধৰণৰ এইবিলাক যদি আমি সঁচাকৈ নাইকিয়া কৰিবলৈ হয়, এইখিনি কিন্তু আমি সঁচা অৰ্থত এই বাংলাদেশীক কিন্তু ইয়াৰ পৰা খেদি পঠিয়াব লাগিব। কাৰণ কেলৈ আজি চুৰ বুলি ক'লে আজি অবৈধ বাংলাদেশী, ডকাইত বুলি ক'লে অবৈধ বাংলাদেশী, ড্ৰাগছৰ ক্ষেত্ৰত দেখিব ড্ৰাগছত জড়িত থাকে অবৈধ বাংলাদেশী, গৰু মহ সকলোতে তেওঁলোকে জড়িত থাকে। গতিকে আজি এটা কথা, চিধা কথা অসমীয়া যুৱ মঞ্চৰ যে অসমখন আপোনাৰ বিদেশী চৰণীয়া পথাৰ হ'ব দিব নোৱাৰোঁ। চিধা কথা, স্পষ্ট কথা আপোনালোকৰ যোগেদি আজি কৈ দিছোঁ, অসমখন বিদেশী চৰণীয়া পথাৰ হ'বলৈ দিব নোৱাৰোঁ আৰু নিদিওঁ জীয়াই থকালৈকে। আমি জীয়াই থকালৈকে বা মুখ্যমন্ত্ৰী জীয়াই থকালৈকে, এইখন অসম চৰকাৰ থকালৈকে কিন্তু আজি বাংলাদেশী ক্ষেত্ৰত আমি কিন্তু কোনো ধৰণৰ কম্প্ৰমাইজ নকৰোঁ, চিধা কথা। আজি ধুবুৰীত আজি সন্ধান দিবলগীয়া পৰিস্থিতি হ'ল, কাশ্মীৰত আগত আমি সেইবোৰ দেখা পাইছিলোঁ শিলগুটি দলীয় পুলিচ প্ৰশাসনৰ ওপৰত, আমাৰ হিন্দুসকলৰ ওপৰত, কিন্তু আজি দেখা পালোঁ আমাৰ অসমত। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজি ধুবুৰী ক্ষেত্ৰত আজি আইন প্ৰযোজ্য কৰিছে, আমি তেখেতক ধন্যবাদ জনাইছোঁ। কঠোৰ শাস্তি দিবলৈ কাৰণে আমি তেখেতৰ লগত আছোঁ। কোনোবা থাকক নাথাকক, আমি আজি দেখা পাইছোঁ যে কোনোবা দল সংগঠনে হওক, ৰাজনীতিকৰ দলেই হওক, সঁচা অৰ্থত যদি আপোনালোকে অসমখনক সঁচাকৈ যদি আপোনালোকে ভাল পায়, তেতিয়াহ'লে মুখ্যমন্ত্ৰীক সহযোগ কৰক। কাৰণ কেলৈ বাংলাদেশী বিতৰণৰ ক্ষেত্ৰত তেখেতে যিদৰে আজি যিভাগে আজি গৰজি আছে, আজি যিদৰে তেখেতে বাঘৰ দৰে জঁপিয়াই পৰিছে, তেখেতক এই ক্ষেত্ৰত সহায় কৰিবৰ বাবে আমি সকলোকে অনুৰোধ জনাইছোঁ। কাৰণ কেলৈ আমি বাংলাদেশী পক্ষত থাকিব লাগে, বিপক্ষে থাকিব লাগে। কাৰণ আজি সেইখিনিৰ কাৰণে আজি আমাৰ মা ভণ্টিৰ কাৰণে আমি চিন্তা কৰিবলগীয়া হৈছে। আমাৰ কাশ্মীৰৰ দৰে আজি অসমখন আজি সৃষ্টি হ'বলৈ গৈছে। আৰু এটা কথা আমি মুখ্যমন্ত্ৰী আপোনালোকৰ যোগেদি আমি অনুৰোধ জনাব বিচাৰিছোঁ যে
এই যে আমি দেখা পাইছোঁ যে আপোনালোকে আমি সকলোৱে গ'লে দেখি পাওঁ যে আজি মেঘালয় যদি আমি যাওঁ তাত ডাউকু বুলি এটুকুৰা জেগা আছে দেখিছে এইটো ইণ্ডিয়াই নে বাংলাদেশৰ বৰ্ডাৰ নে আমি ধৰিবই নোৱাৰোঁ গতিকে গোটেই বাংলাদেশ আপোনাৰ বৰ্ডাৰটো চিল কৰিব লাগে গোটেই বাংলাদেশটো বৰ্ডাৰটো চিল কৰিব লাগে আৰু যদি বাংলাদেশী এইফালে অহা বা কিবা কাটা তাৰ পাৰ কৰি যদি কিবা অহা দেখে একদম ডাইৰেক্ট গুলিয়াই দিব লাগে এনকাউণ্টাৰ চিধি এনকাউণ্টাৰ কৰি দিব লাগে গতিকে বাংলাদেশী ক্ষেত্ৰত অবৈধ নাগৰিকৰ ক্ষেত্ৰত কোনো ধৰণৰ কম্প্ৰমাইজ নকৰিবৰ কাৰণে মুখ্যমন্ত্ৰীক আমি অনুৰোধ জনাইছোঁ আৰু আকৌ আপোনাক যোগেদি এইটোৱে কৈছোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি যি কাম কৰিছে ভাল কাম কৰিছে যি পদক্ষেপ আজি বাংলাদেশী বিধানৰ ক্ষেত্ৰত যি পদক্ষেপ লৈছে খুব ভাল সুন্দৰ পদক্ষেপ লৈছে আমি অসমীয়া যুৱ মঞ্চ আপোনাক আদৰণি জনাইছোঁ আৰু আপোনালোকক সমৰ্থন জনাইছোঁ আৰু আপোনাৰ লগত সহযোগিতা আমাৰ সদায় আছে আৰু সদায় থাকিব কাৰণ এই পিচাকবিলাকক যদি আমি শেষ কৰিব নোৱাৰোঁ এই নৰপিচাকবিলাকক যদি আমি শেষ কৰিব নোৱাৰোঁ আমাৰ অসমখন খুলি খাব অসমখন শেষ কৰি দিব আমাৰ খিলঞ্জীয়া মুছলমান যিসকল আছে আমাৰ হিন্দুসকলৰ লগত যি সংঘৰ্ষ লগাবলৈ বাৰে চেষ্টা কৰি আছে মন্দিৰ বা নামঘৰ গৈ পেলাই যে গৰু কাটি পেলাই গৰু মাথা থৈ দিয়ে ক'ত গৰু মাংস থৈ যি আমাৰ মৰম চেৰে শেষ কৰিবলৈ গৈ আছে ইয়াত কিন্তু খিলঞ্জীয়া মুছলমানসকলকো এই যি মিয়া বাংলাদেশীসকল আছে এইসকলক কিন্তু সহযোগ কৰিবলৈ আমি একদম সহযোগ নকৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ অসমীয়া যুৱ মঞ্চই পৰাপক্ষত তেখেতলোকক মুখ্যমন্ত্ৰীয়ে সহযোগ কৰক আৰু আমাকো সহযোগ কৰক আমিও মুখ্যমন্ত্ৰীক যেনেকৈ সহযোগ কৰিছোঁ আমাৰ অসমবাসী ৰাইজে সকলোৱে সহযোগ কৰক যিসকলে সঁচাকৈ আই মাতৃক ভাল পায় অসমক ভাল পায় আমাৰ মা ভনীক ভাল পায় গতিকে এই ক্ষেত্ৰত সহযোগ কৰক মুখ্যমন্ত্ৰী ডাঙৰীয়াক সহযোগ কৰক আৰু যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত